নমস্কাৰ, মোৰ নাম হৈছে অঞ্জু বৰা আৰু মই হৈছোঁ এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ছেশ্যন ল'ম বুলি ভাবে বা এক্সেছ বাৰ্ছৰ ক্লাছ কৰিম বুলি ভাবে তেন্তে হ'লে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আপোনালোকে মোৰ লগত যোগাযোগ কৰি ছেশ্যনো ল'ব পাৰিব আৰু এক্সেছ বাৰ্ছৰ ক্লাছো কৰিব পাৰিব। মই আপোনালোকৰ আগত কৈ আছিলোঁ আমাৰ শৰীৰত 7টা চক্ৰ থাকে আৰু সেই চক্ৰকেইটা আমাৰ শৰীৰৰ এনাৰ্জিৰ স্থান হৈছে আমাৰ সেই চক্ৰখিনি। সেই চক্ৰৰ যিটো 7 নম্বৰ চক্ৰ, মই ইয়াৰ আগতে এইখিনি চক্ৰৰ বিষয়ে কৈ দিছোঁ মোৰ চেনেলত, আৰু মই আজি ক'বলৈ ওলাইছোঁ আমাৰ যিটো 7 নম্বৰ চক্ৰ হৈছে সহস্ৰাব্দ চক্ৰ আৰু যিটো কয় ক্ৰাউন চক্ৰ। আমাৰ মস্তিষ্কৰ যিটো ওপৰৰ ভাগ এইটোৱে হৈছে আমাৰ ক্ৰাউন চক্ৰ। এই চক্ৰৰ ৰং হৈছে বেঙুনীয়া আৰু এই চক্ৰ কোনো আমাৰ শৰীৰৰ কোনো অংগৰ লগতে জড়িত নহয়। ই একদম স্বাধীনচিতীয়া। আমাৰ অত্যধিক শক্তিৰ স্থানেই হৈছে ক্ৰাউন চক্ৰ। আমি যিবিলাক ধ্যান কৰোঁ বা প্ৰাৰ্থনা কৰোঁ, আমাৰ মস্তিষ্কৰ সোঁচাইডৰ যিটো মস্তিষ্ক, সেই মস্তিষ্কৰ বিকাশ এই সকলোবিলাক আমাৰ ক্ৰাউন চক্ৰৰ দ্বাৰাই বিকাশ হয়। আৰু ক্ৰাউন চক্ৰ আমাৰ কোনো ইন্দ্ৰিয়ৰ লগত জড়িত নহয়। আমাৰ ক্ৰাউন চক্ৰত কোনো ধৰণৰ অসন্তুলনৰ প্ৰভাৱ নাই, যিহেতু ই স্বাধীনচিতীয়া। গতিকে এই ক্ৰাউন চক্ৰত আমাৰ অসন্তুলনৰ প্ৰভাৱত কোনো ধৰণৰ বেমাৰ আজাৰ হোৱাৰ পৰা বা এনেকুৱা ধৰণৰ কোনো সমস্যা আমাৰ ক্ৰাউন চক্ৰত সৃষ্টি নহয়। যিহেতু তেওঁ স্বাধীনচিতীয়া এটা চক্ৰ, এই চক্ৰটো আৰু আমাৰ শৰীৰৰ কোনো অংগৰ লগত জড়িত নহয়। আৰু এই ক্ৰাউন চক্ৰ আমাৰ যিবিলাক অনুভূতি, চিন্তাধাৰা, এই সকলোবিলাকৰ পৰা ক্ৰাউন চক্ৰ মুক্ত। এই সকলোবিলাক চিন্তাধাৰাৰ পৰা একদম ক্ৰাউন চক্ৰ এটা স্বাধীনচিতীয়া কাম কৰে আমাৰ শৰীৰত। গতিকে এই চক্ৰ যিহেতু কোনো অংগৰ লগত জড়িত নহয়, গতিকে ইয়াত কোনো অসন্তুলনৰ প্ৰভাৱ নাই আৰু সকলো চিন্তাধাৰাৰ পৰা, অনুভূতিৰ পৰা, সমস্যাৰ পৰা এই ক্ৰাউন চক্ৰ মুক্ত। গতিকে এই চক্ৰ এটা স্বাধীনচিতীয়া চক্ৰ আৰু এই চক্ৰই আমাৰ সুমস্তিষ্ক, আমাৰ সোঁফালৰ যিটো মস্তিষ্ক, এই মস্তিষ্ক বিকাশত সহায় কৰে। আমি প্ৰাৰ্থনা যে কৰোঁ, ধ্যান কৰোঁ, এই সকলোবিলাক আমাৰ এই ক্ৰাউন চক্ৰৰ প্ৰভাৱৰ ফলতে আমাৰ বিকাশ হয়। এই চক্ৰৰ বিকাশৰ বয়স হৈছে 42 বছৰ বয়সৰ পৰা 49-50 বছৰ বয়সত এই চক্ৰ বেছিকৈ বিকাশ হয়। গতিকে আমাৰ এই চক্ৰসমূহৰ ঠিকে থাকিলে আপোনালোকে নিশ্চয় গম পাইছে, ইয়াৰ আগৰ ভিডিঅ' যিসকলে চাইছে, আমাৰ শৰীৰ ঠিকে থাকে আৰু এই ক্ৰাউন চক্ৰৰ ওপৰতে আমাৰ শৰীৰত বহুতখিনি কথা, আমাৰ চিন্তাধাৰা, মস্তিষ্কৰ বিকাশ, প্ৰাৰ্থনা, ধ্যান, মেডিটেশ্যন এই সকলোবিলাকৰ বিকাশ আমাৰ এই ক্ৰাউন চক্ৰৰ জৰিয়তে। গতিকে ইয়াৰ কোনো অসন্তুলনৰ প্ৰভাৱ নাই। আৰু যিসকলে ইতিমধ্যে মোৰ ভিডিঅ' চাইছে বা যিসকল মোৰ ছাবস্ক্ৰাইবাৰ, সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলৰ জৰিয়তে। আৰু যিসকল মোৰ চেনেললৈ প্ৰথম আহিছে, তেওঁলোকক মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যদি আপোনালোকে ভাল পায় বা নটিফিকেশ্যন ইয়াৰ পিছৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। গতিকে আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'সমূহ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকৰ মৰম চেনেহৰ দ্বাৰাইহে মই যিহেতু আগুৱাই যাব পাৰিম, নহয় জানো? বাৰু যি কি নহওক, আপোনালোকে যদি এক্সেছ বাৰ্ছৰ ক্লাছ কৰিম বুলি ভাবে, আমাৰ শৰীৰটো বা পৰিৱেশবিলাক বা ঘৰখন সকলোবিলাক সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি যেতিয়া নিজেই সুস্থ হ'ব, গতিকে ঘৰখনো ধুনীয়াকে সুস্থ মনৰ অধিকাৰী এজন মানুহে সুস্থ কৰিব পাৰিব। গতিকে এক্সেছ বাৰ যদি ছেশ্যন লয় বা ক্লাছ কৰিম বুলি ভাবে, মোৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।